হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো একে ধৰ্ম মাজে খাৰ ভাগৱত মহিলায়ো পঢ়িব পাৰে গাভৰু ছোৱালীও পাৰিব ডেকা ল'ৰাই পঢ়িব পাৰে শৰণীয়ায়ো পঢ়িব পাৰে অশৰণীয়াই পঢ়িব পাৰে দাড়ি থকায়ো পাৰে দাড়ি নথকায়ো পতিদেৱ ঋষি সুহৃদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যদি কোনোবাই কৃষ্ণ কথা শুনা নাই তেওঁ এই 5টা যজ্ঞ কৰিব লাগিব যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে আমি কাই বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা মুকুন্দ ভগৱানৰ 1000টা নামৰ পৰা অন্যতম নাম হৈছে মুকুন্দ মানে জীৱক মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে দেৱতাৰ 33 কোটি দেৱতাৰ হাতত নাই মনত ৰাখিব কথাটো গতিকে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আন নাই সেইকাৰণে তেওঁ এটা নাম মুকুন্দ সেই মুকুন্দৰ যদি আশ্ৰয় শৰণ লওঁ তেতিয়াহ'লে এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ সবে ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে গতিকে সেইজনক কোনো ঋণগ্ৰস্ত কৰিব নোৱাৰে এয়া আমাক সহজ উপায় দিছে দেই সাৰ্বজনীন তপ জপ যাগ যজ্ঞ কৰিব পাৰিব কিন্তু বহুত নিয়ম আছে বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো একে ধৰ্ম মাজে খাৰ ভাগৱত মহিলায়ো পঢ়িব পাৰে গাভৰু ছোৱালীও পাৰিব ডেকা ল'ৰাই পঢ়িব পাৰে শৰণীয়ায়ো পঢ়িব পাৰে অশৰণীয়াই পঢ়িব পাৰে দাড়ি থকায়ো পাৰে দাড়ি নথকায়ো পাৰে মনত ৰাখিব কথাটো আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ পৰম্পৰা কিছুমান নিয়মক ধৰি ছোৱালীক পঢ়িব নিদিয়ে বোৱাৰীক পঢ়িব নিদিয়ে মাইকী মানুহক পঢ়িব নিদিয়ে অশৰণীয়াক পঢ়িব নিদিয়ে দাড়ি থকাক পঢ়িব নিদিয়ে ইত্যাদি ইত্যাদি হেতু স্বভাৱ যদি মই ঈশ্বৰে নকৰক আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই যদি তেনেকুৱা পৰম্পৰা নিয়ম আছে আপোনালোকে আজি ইয়াতে এৰিব বাস্তৱ জগতখনৰ লগত আমি খাপ খুৱাই নচলিলে আমাৰ ধৰ্মই আমাক ৰক্ষা নকৰিব গতিকে ধৰ্ম এনেকুৱা বস্তু নহয় যে একেবাৰে ৰক্ষণশীল নহয় ধৰ্ম গতিশীল ধৰ্ম সময়ে সময়ে গতি কৰি থাকে গতিকে সেইকাৰণে 4টা যুগত ধৰ্মৰ নিয়মবিলাক বেলেগ বেলেগকৈ দেখুৱাই দিছে ভাগৱতে শাস্ত্ৰই গতিকে এতিয়া আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিৰ টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অসমীয়াত অধ্যয়ন কৰাত বাধা নাই পঢ়াত কোনো বাধা নাই জ্ঞান অৰ্জনত কোনো বাধা নাই নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব নিয়মটো কেৱল আনুষ্ঠানিকত লাগিব গতিকে শৰণ ভজন আমাৰ লাগিব আপুনি যদি ল'ৰাটোক ঘোষা পঢ়িবলৈ দিয়ে ডেকা ল'ৰাটোক অখন নোলোৱাকৈ তেওঁ যেতিয়া ঘোষাত পাব হৰি পদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে অতাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে মাষ্টাৰ ডিগ্ৰী লোৱাৰ ডক্টৰেট ডিগ্ৰী লোৱা BA পাছ কৰা ল'ৰাটো বা ছোৱালীজনীয়ে ঘোষাৰ এই পদ ফাঁকি যেতিয়া পঢ়িব শৰণ নল'লে দেখোন মই মায়াত বন্দী হৈ থাকিম অজ্ঞানতাতে বন্দী হৈ থাকিম নাই দেউতা মই শৰণ ল'মেই মা শৰণ আপুনি আহি যাব তেওঁলোকক মাত্ৰ জ্ঞানটো অৰ্জন কৰিবলৈ আমি সুবিধা দিব লাগিব এইটো নামঘৰলৈ আপোনালোকে গাঁওখনত থকা ডক্টৰেট উপাধি লোৱা মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী বা BA MA পাছ কৰা ল'ৰা ছোৱালীক সাপ্তাহিকভাৱে পষেকীয়াভাৱে মানে বন্ধ দিনত আপোনালোকে মাতি আনিব লাগিব আনি আপোনালোকে দায়িত্ব দিব লাগিব অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৰ প্ৰথম অধ্যায় পঢ়িব আৰু মাধৱীয়ে মানে ব্যাখ্যা কৰিব লাগিব আপুনি ডেকা ল'ৰা গাভৰু ছোৱালীক দায়িত্ব দি থৈ আহক তেওঁলোকে ক'ত ভয় কৰি আছে আমি সুৰ নেজানো অৰ্থ নেজানো কিন্তু শংকৰদেৱে কি কৈছে নালাগে অৰ্থ জানিব নালাগে সুৰ জানিব তোমাৰ মুখৰ আগত বিহ অকণমান পৰি আছে তুমি নাজানি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক বিহে মানুহ মাৰিবই আপুনি ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক
জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে কিন্তু সকলো সময়তে আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পৰ নাৰায়ণ যা নাৰায়ণ কওঁতে পাপবিলাক নাইকিয়া হৈ গ'ল আৰু মৃত্যুৰ সময়ত আইখ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূতে যমদূতক খেদি মুক্তি দি দিছে এইবোৰ আমাক উদাহৰণ দিছে দেই আপোনালোকৰ 2 নম্বৰ চাউলগৰা গাঁৱত গধূলা হোৱাৰ লগে লগে ৰাতিপুৱা হোৱাৰ লগে লগে এগৰাকী বোৱাৰীয়ে গা পা ধুই ঘৰ দুৱাৰ সাৰি মচি আপোনাৰ পুৱা ধূপ ধূনা জ্বলাই গুৰুগৃহত প্ৰাৰ্থনা কৰিছে কি বুলি ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে বাটেদি যোৱা মানুহে ছোৱালীজনী বোৱাৰীজনী মহিলাগৰাকী প্ৰাৰ্থনা সুৰ মাতত সন্তুষ্ট হৈ স্তব্ধ হৈ ৰৈছে কিন্তু বোৱাৰীজনী বা ছোৱালীজনী নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থ নাজানে গুৰুজনে কৈছে নালাগে জানিব একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগকো কৰে প্ৰবৃত্ত সেই বোৱাৰীজনী বা ছোৱালীজনী প্ৰাৰ্থনাই মানে তেওঁৰ প্ৰাৰ্থনা সুৰটো যিমান দূৰলৈকে যাব সিমান দূৰলৈকে পাপ বিনাশ হৈ যাব যাৰ কাৰণে গুৰুজনাৰ দিনত সিদিনা এগৰাকী মহিলাই এই কথাটো সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হিচাপে দাঙি ধৰি পেলাই অলৌকিকক লৌকিক অবাস্তৱক বাস্তৱ কৰি উদাহৰণ দি থৈ গৈছে কোন আছিলে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ অবাহিৰে ভিতৰে কৰ গুময় সিঞ্চন মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি বচি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল নৱদম্পতীয়ে সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰাৰ প্ৰয়োজন নাই নৰ্মেল দিব পাৰিব মনত ৰাখিব যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খোৰা গতিকে শংকৰদেৱে মানে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা কাঠি এপল পানী এপল মাটি যুগবলৈ আনি ব্ৰহ্মপুত্ৰ টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপানী কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল আৰু সেই জানটো আজিও নগাঁৱত টেম্বনী জান মানে শান্তি জান হিচাপে পৰিচিত ৰৈ গ'ল এইবোৰ একদম বাস্তৱ কথা মনত ৰাখিব কথাটো ভাগৱতে আমাক বাস্তৱবাদৰ কথা কৈ আছে দাৰ্শনিক কথা কৈ আছে বিজ্ঞানসন্মত কথা কৈ আছে শাস্ত্ৰসন্মত কথা কৈ আছে গতিকে আমি ভাগৱত যদি মানুহৰ জন্ম পাই নুশুনে নপঢ়ে তেওঁৰ জীৱন অথলে গ'ল আৰু তেওঁ কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে তেওঁ সংসাৰ চক্ৰত পুনৰপি জনমম পুনৰপি মৰমৰ ঘূৰিয়েই থাকিব লাগিব আজিৰ দৰে কোটি জন্মত হ'লেও ভাগৱত শুনি যেতিয়ালৈকে সংস্কাৰ হ'ব নোৱাৰিব সেইটো জীৱ ঈশ্বৰ ওচৰলৈ যাব নোৱাৰিব মনত ৰাখিব কথাটো ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবৈষমেৱ ভুক্তৈবম কীট কৰ্ম শুভাশুভম ভাল বেয়া কৰ্মৰ ফল আপুনি ভোগ কৰিবই লাগিব কোটি জন্মত হ'লেও ভোগ কৰিব লাগিব গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'লে আমাৰ জীৱন সাৰ্থক হৈ যাব সেইকাৰণে আপোনালোকে এই আদৰ্শটো অব্যাহত ৰাখক দেখিব 5টামান বছৰ এনেকৈ অতিক্ৰম কৰাৰ পিছত গাঁওখনলৈ কেনেকৈ সম্প্ৰীতি মৰম চেনেহ একতাৰ দোল বান্ধি আহিছে আপোনালোকে ভাগৱত চৰ্চা কৰাৰ পিছতে গম পাব ভাগৱতৰ ইমান মাহাত্ম্য সেইকাৰণে কৈছে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত ঈশ্বৰৰ কথা নুশুনা মানুহৰ আয়ুস আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা কাৰণ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে কিয় মানুহৰ জন্ম পালে আজিৰ দৰে ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনলৈ যাব পাৰে আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে
লক্ষ্য কি বাৰু, উদ্দেশ্য কি? আজি ভাগৱত ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপুনি যেনেকৈ ঘৰখনৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে আৰু যিখন ঘৰৰ পৰা আহিছে আকৌ পুনৰ সেইখন ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে। এইখন এখন ঘৰ দেই। উদ্ধৱক কৈছে, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। মোক সেৱা কৰিব পৰা ঘৰখন মানুহৰ শৰীৰ। গতিকে পৰম ব্ৰহ্মৰ পৰা এটা জীৱ আমাৰ এইখন ঘৰলৈ আহিছে। আহোঁতেই তেওঁ পুনৰ আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে কিমান বাট আমাৰ দেহত থকা জীৱটোৱে অতিক্ৰম কৰি আহিছে? বেদত কৈছে বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী, গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ আমি হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰি আহিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়িত। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ যাম। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়। আমাৰ যিবিলাক কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, এইবিলাক ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব। প্ৰথমে দহিব পাতেক ছয়। কৰাইবে মহাপুণ্য অদ্ভুত, 2 নম্বৰত পুণ্য আহি যাব। মিলাইবে বিষয়ত বিৰকতি, আমাৰ বিষয়ৰ প্ৰতি আসক্তি নাইকিয়া হৈ যাব। আগতে ঘৰখন এৰি নামঘৰলৈকে আহিবই নোখোজে, সম্পত্তি কোনোবাই নিব, কিবা হ'ব কিবা হ'ব। কিন্তু ভাগৱতে ক'লে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, সবে সপোনৰ নিধি প্ৰায়। যত দেখা ধন ধান, যেতিক্ষণে যাইবে প্ৰাণ, সংগে এক ৰতিও নাযায়। তুমি যিবিলাকৰ মোহত বহি আছা, যাওঁতে এৰতিও নিব নোৱাৰে। আইসকলে বেছি বুজি পাব দেই। গুৰুজনে ৰতি হিচাপ, তাত সোণৰ হিচাপ দিছে। গুৰুজনৰ দিনত চৰতিয়ে 1 অনা, 16 অনাই এভৰি। আমাৰ আইসকলৰ কাণে হাতে নাকে কেইবা তোলাও পিন্ধি থাকে, তোলাও পিন্ধি থাকে। কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে, দুৰতিমান দিয়া বুলি নিদিয়ে, চব খুলি লৈ ল'ব। মৰা আগে আগে চব খুলি, যিটো বস্তু এৰতিও নিব নোৱাৰে, সেইটোৰ মোহত যাতে আমি থাকিব লগা নহয়। বিষয় বিৰকতি আহি যাব। কৃষ্ণত পোৱাইবে প্ৰেম ভগতি, আজিৰ দৰে কৃষ্ণ কথা শুনি ভাল পাব মানে উপজাইবে আতি বৈষ্ণৱ জ্ঞান। আমি সকলো যে ঈশ্বৰৰ সন্তান, কাক বেয়াকৈ ক'ম, কাক দুখ দিম? চবতে মই ভগৱন্তে আছে। শাহুৱেকে নাভাবিব বোৱাৰীয়েকক মই আজি একেবাৰে বেয়াকৈ কৈ একদম ঠিকছে দিছোঁ। ভগৱানে কৈছে কাক দিলা? তুমি আৰু তেনেকুৱা দুগুণ পাবলৈ ৰৈ থাকা। কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক বেয়াকৈ কৈ পেলাই মনত কষ্ট দি মই আনন্দ পাইছোঁ। ভগৱানে কৈছে কাক দিছা? চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এইবিলাক বেয়া স্বভাৱ এৰি দিবা। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত শুনাৰ লগে লগে আমাৰ আধ্যাত্মিক ভাৱটো আহি যাব। আমি চব দেখোন ঈশ্বৰে সন্তান, কাকনো বেয়াকৈ ক'ম? মোক বেয়াকৈ ক'লে যদি মই বেয়া পাওঁ, তেওঁতো বেয়া পাব। গতিকে শাস্ত্ৰ শুনাৰ লগে লগে আপুনি বৈকুণ্ঠৰ পাৰিষদ হৈ যাব। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন বুলি কৈছে ভাগৱতে। যি মানুহে শাস্ত্ৰ শুনে, পঢ়ে আৰু বুজে, তাৰ কোনো শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰিবে ক বাৰম্বাৰ। শাস্ত্ৰ শুনা মানুহে জ্যেষ্ঠজনক সন্মান কৰিবলৈ জানে, সমজনক বন্ধু ব্যৱহাৰ কৰিব জানে, আৰু তেওঁতকৈ নিজজনক মৰমৰ চকুৰে চায়। এইকেইটা নিয়ম যদি আপোনালোকে মানে, আপোনাৰ কেতিয়াও বহি শত্ৰু থাকিব নোৱাৰে। এতিয়া আমাৰ এই ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে
বহুত শাহুৱেকে বোৱাৰীকক দুখ দিয়ে, বহুত বোৱাৰীকে শাহুৱেকক দুখ দিয়ে। এই আধ্যাত্মিক জ্ঞানটো নাই। সেইকাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিনাৰ বিদায়ৰ সময়ত এই আধ্যাত্মিক শিক্ষা দি পঠিয়াইছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাক লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। তোমাক যদিও যজ্ঞভূমিত পাইছোঁ, তুমি পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তুমি তোমাৰ মানে কি থাকিব লাগিব? তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী বাক্য উলংঘা নকৰিবা। স্বামীক নুসোধাকৈ ক'লৈকো নাযাবা। স্বামীৰ অন্তৰত দুখ পোৱাকৈ কোনো বাক্য নক'বা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শহুৰ শাহুৰৰ চৰণে। স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে, তেওঁলোককো তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম কৰি স্নেহ কৰিবা। অকল তাতেই আবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্তজনক। ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত ক'ব, মই 2 নম্বৰ চাউল কৰা গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ। তোমাক সমৰ্থন কৰাৰ লগে লগে তুমি যেতিয়া তোমাক প্ৰশংসা কৰিব, তুমি শান্তি পাবা, আনন্দ পাবা আৰু তোমাৰ জীৱই গতি পাব। গাঁওখনৰ পিতৃ মাতৃৰ বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু তোমাৰ আচৰণে সেইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। এয়া হৈছে আমাৰ আধ্যাত্মিক দৰ্শন। গতিকে আজি আমি যেতিয়ালৈকে আপুনি অকল পুথিগত ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী কৰি টেট মাষ্টৰণী কৰি বিয়া দিলেই নহ'ব। আজি বহুত ডিগ্ৰীধাৰী ছোৱালী বোৱাৰী শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে। কিয়? তেওঁ ডিগ্ৰী লৈ গৈছে, শহুৰ শাহুৰ আগৰ 6-7লৈ বা LP স্কুলত পঢ়া, সেইকাৰণে তেওঁ মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী লৈ যোৱা টেট মাষ্টৰণীজনীয়ে যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে, সেই শহুৰ শাহুৰৰ তেওঁ পুথিগত ডিগ্ৰীয়ে কেতিয়াও প্ৰিয় কৰি তুলিব নোৱাৰে। মনত ৰাখিব কথাটো। আধ্যাত্মিক জ্ঞানবিহীন আমি প্ৰকৃত মানুহ হ'ব নোৱাৰোঁ। সেইকাৰণে প্ৰাচাত্যবিদ শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক আমি পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমি ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is the religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিবই লাগিব। আজি সেইখিনি অভাৱৰ কাৰণে আমাৰ মাজত অসূয়া অপ্ৰীতি হিংসা জ্ঞাল হৈ আছে। যিদিনাখন আপোনাৰ সেই আত্মবোধ হ'ব, বিষ্ণুবৈ দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো চিৰকালত। এই আত্মবোধটো আমাক ভাগৱতে জগাই তুলিব। সেইকাৰণে এই অনুষ্ঠানটো আপোনালোকে নেৰিব। ই কেনেকৈ আপোনালোকৰ জীৱনলৈ, সমাজলৈ, উঠি অহা প্ৰজন্মলৈ আমাৰ পৰিৱৰ্তন আনিব সময়েহে ক'ব পাৰিব। আমাৰ ভাগৱতে কৈছে, দৈৱবশে যদি সাধুৰ সংগ পায়, নিষ্ঠে জানা তাহাৰ স্বভাৱ দূৰ হয়। বেয়া ল'ৰাও ভাল হ'ব, বেয়া ছোৱালীও ভাল হ'ব, বেয়া বোৱাৰীও ভাল হ'ব, বেয়া শাহুও ভাল হৈ যাব, যদি আমি এই ভাল পৰিৱেশ দিব পাৰোঁ। সেইকাৰণে কৈছে, দিন ভৈলে ধন কুটুম্বক চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। আপোনালোক নিজকে সোধক, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেৱল মাত্ৰ ধন, টকা পইচা, ইন্দ্ৰিয় সুখ ভোগ, পুত্ৰ ভাৰ্যা কেনেকৈ পোহপাল দি ৰাখিব পাৰোঁ, তাৰ চিন্তাতে আমাৰ দিনবিলাক পাৰ হৈ গৈছে। সেইকাৰণে কৈছে, মিছা বিষয়কো মাত্ৰ কৰে অভিলাষ। যিবোৰ বস্তু আমি লগত নিব নোৱাৰোঁ, তাৰ পিছত আমি দৌৰি আছোঁ। মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান, চব মিছা। আজি আছে কাইলৈ নাই। আমি কি কৰিছোঁ?
যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি আমি লগত নিব নোৱাৰা ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ বাজা চিন্তাত আমি গৈ আছোঁ। আমাৰ বেদে কৈছে ধায়ত বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত যদি আপোনাৰ মনটো গৈ থাকে, গতিকে বাসনাত বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাহ যাব। আজি লগত নিব নোৱাৰা ধনৰ কাৰণে অপকৰ্ম কৰি আজি আমাৰ চকুৰ আগত কোন কেনেকৈ মানে হেৰিয়াত কষ্টত ভুগি আছে আপোনালোকে দেখিছে। এয়া ভাগৱতৰ মত। যদি সেইসকল মানুহে ভাগৱত শুনিলেহেঁতেন তেতিয়াহ'লে পৰৰ ধনৰ আশাত আনক কেতিয়াও অনিষ্ট নকৰিলেহেঁতেন। মনত ৰাখিব কথাটো। সেইকাৰণে আমাক গুৰুজনে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ। আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি লোভত পৰি গ'ল, আপোনাক একো বস্তুৰে জোৰা নমৰে। আপোনাৰ মনটো অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলি কৰে লক্ষ্মী পাইলে নাহি তাৰ অসুখ। যাৰ মনটো অসন্তোষিয়া হৈ থাকিব তাক তলুকৰ সম্পত্তিও শান্তি দিব নোৱাৰে। উপায় কি হ'ব? উপায় ভাগৱতে দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্বজন্ম পুণ্যৰ ফলত 2 নম্বৰ চাউলকৰা গাঁৱত আপোনাক য'ত ভগৱানে ৰাখিছে, যি কৰ্ম কৰি যি ফল পাইছে, ভকতিৰ দ্বাৰা সুখে দুখে মুখে জনো চাৰে ৰাম নাম। ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি আপুনি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ শিকিব লাগিব। তেতিয়া কি হ'ব? তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু তাকে নজনাৰ কাৰণে আজি আমাৰ সমাজত ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড মানুহ, বহুত বহুত উচ্চপদস্থ মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি ৰঙা ঘৰৰ অতিথি হ'বলগীয়া হৈছে। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে যি দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে। আজি এই কথাটো নজনাৰ কাৰণে বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত বহুত উচ্চ কোৱালিফাইড মানুহ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। হয়নে নহয়? চাওক আপোনালোকে এবাৰ ঘূৰি। গতিকে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। মই আজি এই আসনৰ পৰা আহ্বান জনাম, 2 নম্বৰ চাউলকৰা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোক নাথাকক কিম্বা ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনিলে আপোনাক পাৰ্থিৱ ধন বিদ্যা শিক্ষাই আপোনাক প্ৰকৃত মানুহ কৰি তুলিব নোৱাৰিব আৰু জীৱক গতি দিব নোৱাৰিব, জীৱক গতি দিব নোৱাৰিব। গতিকে এই কৰ্ম আঁচনি আপোনালোকে নেৰিব। মহাপুৰুষ শংকৰদেৱে এই নামঘৰটো এনেই দি থৈ যোৱা নাই। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি ইয়াত পৰিৱেশন কৰিব পাৰে, তেতিয়া বেদে কি বুলি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই আপোনাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে শ্ৰোতাই আহি পেলাই নামঘৰত বহি সেই কথা চাব শুনিব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ভগৱন্তই ক'ত ঠাই দিব? তলৈকৰ ওপৰত বৈকুণ্ঠত দিব, বৈকুণ্ঠত দিব। এই তথ্য আমাক দিছে। সেইকাৰণে আমি নিজক সংস্কাৰ শাৰীৰিক মানসিক বৌদ্ধিক কেউটা দিশত উত্তৰণ কৰিবলৈ হ'লে আমি ভগৱন্তৰ গুণনাম গাব ক'ব লাগিব। এই কথা আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে বৰগীত গাব, লোকগীত গাব, কীৰ্তন গাব, ঘোষা গাব, ভাগৱত গাব, তেওঁ মগজ শোধন হৈ থাকিব।
আৰু যি মানুহে বহি নামত বহি নাম গাব বাবৈ হাত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয় মোৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সীটো ভৈলা কীৰ্ত কীৰ্ত এইবিলাক আমাক আচৰণ দি দেখুৱাই থৈ গৈছে both body and mind can be purified by the dance আপোনালোকে নাচিবলৈও শিকিব দেই নাচিলে মানে শৰীৰ মন দুইটা সংশোধন হয় সমাজত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফ সাইজ আইনাখনৰ ওচৰলৈ গৈ অকমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব তেতিয়া দেহ মন দুইটা মানে শুধন হ'ব আৰু আয়ুষ বাঢ়ি যাব চেহেৰা ভাল হ'ব মনত ৰাখিব কথাটো শংকৰদেৱে এই দৰ্শন দিছে আমাক তাৰ পিছত কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে আমাক কৈ আছে যে আমি যদি মুখ্যত্ব পাব বিচাৰোঁ মানুহৰ জন্মতহে মুখ্যত্ব পাব বাকীবিলাক জীৱই মানুহ জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰে আমাৰ বেদত কৈছে পৰোপকাৰে ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় জীৱ জন্তুক খুৱাইছে মানুহক খুৱাইছে উপকাৰ কৰিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰোপকাৰ সাধনৰ কাৰণে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলে ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ কৰিছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই পৃথিৱীত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ঈশ্বৰত ভক্তি কৰিলে জীৱই মুক্তি লাভ কৰিব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে কিন্তু ভক্তিবাদ নাই ভক্তি কেৱল পৃথিৱীত আছে গতিকে আমি মানুহৰ জন্ম পাই যদি সেই কথা উপলব্ধি নকৰোঁ তেতিয়াহ'লে মহাপুৰুষে মাধৱদেৱে ঘোষাত লিখিছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰু শিলা আকৌ আমাৰ জীৱটোক তললৈ লৈ যাব এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ কৰ্মৰ ওপৰত ভিত্তি কৰি সেই চাৰিমুঠি জীৱকে ঘূৰাই আছে ভগৱানে আৰু বেলেগকৈ সৃষ্টি কৰা নাই গতিকে এইকাৰণে কৈছে নাৰায়ণৰ নামেহে স্মৰণেহে পৰম মংগল এহি মানে জীৱনৰ জনম সামফল আপুনি সকলো থাকোঁতেই যদি ঈশ্বৰৰ নাম ল'ব পাৰে তেতিয়াহ'লে আপোনাক বিপদত পৰিবলৈ নিদিয়ে ভাগৱতে কৈছে ধনে মই দিয়া ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে থকা স্বত্তেও যি মোৰ নাম নেৰে মই তাক বিপদত পৰিবলৈ নিদিওঁ অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকোঁতে যি ঈশ্বৰৰ নাম লয় সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ ভকতৰ সংগলৈ নহা হওঁ ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ মন নোযোৱা হয় ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসাটো ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোৰ কথা গাবলৈ মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ মানুহে এতিয়া কেতিয়া বহু মানুহে ঈশ্বৰৰ নাম কেতিয়া লয় যেতিয়া বিপদত পৰে সম্পদৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ ইচ্ছা নকৰে সেইকাৰণে গুৰুজনাই ভাগৱতত কৈছে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নবোলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে মোৰ নাম লয় সম্পদত নলয় সেইজনক মই ভাল পাওঁ বুলি ক'ত লিখা আছে গতিকে মানুহ সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল আপুনি সম্পদ বিপদ সকলো সময়তে গাঁওখনৰ লগত সমাজখনৰ লগত মিলা প্ৰীতিয়ে চলিব লাগিব তেতিয়াহে আপোনাক সমাজে স্বীকৃতি দিব
সমাজে ভাল পোৱাজনকহে ঈশ্বৰে ভাল পায়, সমাজে বেয়া পোৱাজন ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। এই কথা আমি জানিব লাগিব। এয়া কথা আমাক ভাগৱতে কৈ আছে। তাৰপিছত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰৰ মহিমা কহি কোনে পাৱে অন্ত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, আজিৰ দিনটোৱে আপোনাক কোনদিনা সহায় কৰিব? মৰিবৰ সময়ত। মৰিবাৰ বেলা যাক চিন্তিবৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। আমি মৰিবৰ সময়ত যিটো চিন্তা কৰি মৰিম, আমাৰ জীৱটোৱে সেই কলেবৰটো ধাৰণ কৰিব। আমি মৰিবৰ সময়ত কেনেকৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।